আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ আৰু সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত নগাঁও কবিকাৰা আৰু জলজলি আঞ্চলিকৰ সহযোগত 9 জুলাইৰ পৰা 15 জুলাইলৈকে 6 দিনীয়া কাৰ্যসূচীৰে কোচ জনগোষ্ঠীয় নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছিল। গতিকে আজি তেওঁলোকৰ শেষৰ দিন। এই শেষৰ দিনটোত আমি উপস্থিত থাকিলোঁ। সঁচাকৈ ভাল লগা দিন। এই নৃত্যশিল্পীসকলে এই 6 দিনীয়া কাৰ্যসূচীত যি নেকি তেওঁলোকে নৃত্য আয়ত্ত কৰিলে সঁচাকৈ শলাগ ল'বলগীয়া। গতিকে আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰোঁ কেনেকৈ উঠিয় আছামে কুশান নৃত্য আৰু গোৱালিনী নৃত্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে এই 5 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু নৃত্য শেষ হোৱাৰ পিছত জয়াবাই অনিমা বাইদেউহঁতৰ লগত এনেকুৱাকৈ আমি শিল্পীসকলৰ লগত ফটো উঠিলোঁ। সঁচাকৈ ভাল লগা। এইকাৰণে ভাল লগা নিজৰ জাতি স্বজাতিৰ যি ড্ৰেছ আৰু ধুনীয়াকৈ নৃত্য পৰিদৰ্শন কৰিছে। সঁচাকৈ গৌৰৱবোধ কৰোঁ তেওঁলোকক লৈ পেলাই। গতিকে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাই থকাৰ বাবে ধন্যবাদ। মনে কই থারকা নাচো নাচো তোর মনের হাউসে আমার বাড়ির হুদুম পূজা থাকির বায়না দে মনে কই থারকা নাচো নাচো মনের হাউসে আমার বাড়ির হুদুম পূজা থাকির বায়না দে।